নমস্কাৰ আজি 25 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ বিজেপিয়ে বৰ্তমান চলাইছে গুণ্ডাৰাজ মঙ্গলদৈত আপৰ জিলা সভাপতিক হত্যাৰ ভাবুকি বিজেপিয়ে গুণ্ডাৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই যোৱা 20 জুনত দুপৰীয়া প্ৰায় 1 বজাত সাংসদ দিলীপ শইকীয়াৰ ব্যক্তিগত সচিব হিচাপে পৰিচয় দিয়া এজন লোকে আম আদমি পাৰ্টিৰ দৰং জিলা সমিতিৰ সভাপতি আক্তাৰুল ইছলাম হাজৰিকাক মোবাইল ফোন যোগে ভাবুকি দিয়ে এগৰাকী ব্যৱসায়ী হিচাপেও পৰিচিত আপৰ নেতাগৰাকীক অচিনাক্ত ফোন নম্বৰৰ পৰা ভাবুকি দি কয় যে আক্তাৰুল ইছলামে যদি ব্যৱসায় কৰিব বিচাৰে তেন্তে শাসকীয় দলটোৰ নেতা পালিনেতাসকলৰ সৈতে বুজাবুজি কৰিব লাগিব সাংসদ দিলীপ শইকীয়াৰ ব্যক্তিগত সচিব বুলি পৰিচয় দিয়া লোকজনৰ এনে অযুক্তিকৰ দাবীৰ প্ৰত্যুত্তৰ দিয়া আপৰ জিলা সমিতি আক্তাৰুল ইছলাম হাজৰিকাক প্ৰাণে মৰাৰ ভাবুকি দিছে পৰৱৰ্তী খবৰ 2023 বিশ্বকাপ ফাইনেলৰ প্ৰতিশোধ পূৰণ কৰিলে ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি সেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ T20 বিশ্বকাপৰ সেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 24 ৰানত জয়ী হৈছে ভাৰত যি অষ্ট্ৰেলিয়া 2023 চনত বিশ্বকাপত ভাৰতক পৰাস্ত কৰিছিল সেই অষ্ট্ৰেলিয়াক আফগানিস্তানে T20ত পৰাস্ত কৰাৰ পাছতেই যোৱাকালি পুনৰবাৰ ভাৰতৰ হাতত পৰাস্ত হৈছে অষ্ট্ৰেলিয়া 24 ৰানত পৰাস্ত অষ্ট্ৰেলিয়া পৰৱৰ্তী খবৰ লোকসভা নিৰ্বাচনত 99% বাংলাদেশী মূলৰ ভোট কংগ্ৰেছে পাইছে বুলি অভিযোগ তুলি এই শক্তিৰ বিৰুদ্ধে যুঁজি যাম বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনহাতে চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বুলি প্ৰত্যুত্তৰ কংগ্ৰেছৰ প্ৰকৃততে কোন সাম্প্ৰদায়িক দল কংগ্ৰেছ নে বিজেপি জনক আপোনাৰ মতামত আন এটা খবৰ অসমত যদি বিদেশী আছে তাৰ বাবে দায়ী বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইনে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ বিৰুদ্ধে সৰব হৈ থকাৰ সময়তেই ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইনে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি কৈছে যে অসমত যদি বিদেশী আছে তাৰ বাবে জগৰীয়া হিমন্ত বিশ্ব শৰ্মা তাৰ বাবে জগৰীয়া বিজেপি চৰকাৰ পৰৱৰ্তী খবৰ মাজবাটৰ দৰ্শন কাণ্ডৰ তদন্ত হ'ব ফাষ্ট ট্ৰেক আদালতত এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মাজবাটত উপস্থিত হৈ অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্য কপাই যোৱা গণ ধৰ্ষণ কাণ্ডৰ পৰিস্থিতিৰ বুজ লৈছে তেওঁ মাজবাট বহু চিকিৎসালয় গেষ্ট হাউচত বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ সৈতে আলোচনা কৰি পৰিস্থিতিৰ বুজ লয় ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সন্মুখত কয় যে এই ঘটনাৰ তদন্ত ফাষ্ট ট্ৰেক আদালতত সম্পূৰ্ণ কৰা হ'ব তেওঁ কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা দায়িত্বত থকালৈকে এনে ঘটনা কেতিয়াও সহ্য কৰা নহ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এনে ঘটনাক লৈ সদায় হস্তপ নিৰ্বাচনৰ সময়ত কোড অফ কণ্ডাক্ট জাৰি হৈ থকাৰ বাবেহে এই ঘটনা সন্দৰ্ভত তেওঁলোক মৌন হৈ আছিল বুলিও কৈছে এই ঘটনাত একাংশই ৰাজনীতিৰ ৰং হানিবলৈ চেষ্টা কৰিছে বুলিও অভিযোগ কৰিছে মন্ত্ৰীগৰাকীয়ে তেওঁ লগতে কয় ঘটনা কোনো কালে ৰাজনীতিৰ ৰং হানিবলৈ দিয়া নহ'ব পৰৱৰ্তী খবৰ বিজেপিক সমৰ্থন কৰি শিকা শৰ্মাই মুছলমানৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুছলমানৰ বিৰুদ্ধে শিকা শৰ্মা সৰব হৈ কৈছে যে মুছলমান সম্প্ৰদায়টোৱে কেৱল এটা চিন্তাই কৰে মোদী হাটাও অথচ সম্প্ৰদায়টোৰ লোকে বিনামূলীয়াকৈ লাভ কৰিছে সকলোবোৰ সুবিধা বিজেপিৰ পৰা সকলো সুবিধা লাভ কৰিও তুষ্টিকৰণৰ বাবে বিজেপিৰ পৰিৱৰ্তে ভোট দিছে কংগ্ৰেছক নগাঁও লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি ধাৰাসায়ী হৈছিল শিকা শৰ্মা বিজেপিক প্ৰশ্নৰে থকা সৰকা কৰিছিল বিজেপিক সমালোচনা কৰিছিল খুৰদাৰ সমালোচনা কৰিছিল নেত্ৰী শিকা শৰ্মাই কিন্তু শিকা শৰ্মাক কোনো মানুহে ভোট দিয়া নাই কাৰণেই এতিয়া মুছলমানৰ বিৰুদ্ধে বিজেপিক সমৰ্থন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে শিকা শৰ্মাই কৈছে সত্য কেৱল সত্য কথাষাৰ 100% শুদ্ধ এই বিষয়ত মই অভিজ্ঞ আৰু মই বিজেপিক সমৰ্থন কৰোঁ শিকা শৰ্মাই কৈছে এতিয়া মই বিজেপিক সমৰ্থন কৰোঁ তাত কোন কুকুৰে ভুকি থাকক মই কেয়াৰ কৰা মানুহেই নহয় মই এতিয়া বিজেপিৰ দুৰ্গৰ সমৰ্থক
এতিয়া মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্দান্ত সমৰ্থক মোক কোনে কি কৰে কৰক কিমান গালি পাৰে পাৰক মানুহক মিছা বদনাম দি অত্যাচাৰ কৰিব নালাগে অপবাদ দি অত্যাচাৰ কৰিলে কোনো মানুহ কাৰো লগত নাথাকে মনত দুখ পাই বদনাম কৰা মানুহবোৰে যাক বেয়া পায় তাৰ ওচৰলৈ আঘাত পোৱা মানুহজন গুচি যায় কথা সিমানেই ময়ো আঁতৰি আহিলো বুলি মন্তব্য কৰিছে এসময়ৰ বিজেপিৰ ঘূৰ বিৰোধী শিকা শৰ্মাই তাত কংগ্ৰেছে মিয়াবোৰে আহি গালি মুখ দি লাভ নাই আসলতে বিশেষ সম্প্ৰদায়টোক লৈ মুছলমানক লৈ বহু মন্তব্য কৰিছিল বহু কথাই কৈছিল যে মুছলমান অৱহেলিত মুছলমানক বেয়া পাই হিমন্ত বিশ্ব শৰ্মা আজি সেই হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰিছে শিকা শৰ্মাই আৰু শিকা শৰ্মাই কৈছে যে মিয়া মানুহ কংগ্ৰেছক ভোট দিয়ে আৰু লগতে কৈছে কংগ্ৰেছে মিয়াবোৰে আহি গালি পাৰি মোক লাভ নাই মই বিক্ৰী যোৱা নাই আৰু নাযাও এইখন পৃথিৱীত কোনো মানুহ কোনো সংগঠন আৰু কোনো ৰাজনৈতিক দল মোক কিনিব পৰাকৈ ধনী নহয় মই বিনা পইচাত বিনা লোভত স্ব ইচ্ছাৰে বিজেপিৰ সমৰ্থন আগবঢ়াইছো মই নিজৰ ইচ্ছাত কাৰো পৰা এক পইচাও নুলুৱাকৈ কাৰো পৰা কোনো আহ্বান নোপোৱাকৈ নিজৰ অন্তৰৰ একান্ত ইচ্ছাৰে বিজেপিক সমৰ্থন কৰিছো আৰু কৰি থাকিম বুলি মন্তব্য কৰিছে এই সময়ৰ ঘূৰ বিজেপি বিৰোধী নেত্ৰী শিকা শৰ্মাই আন এটা খবৰ ৰাজ্যত বতৰে পুনৰ ধাৰণ কৰিছে কালৰূপ 100 মিলিমিটাৰৰো অধিক বৰষুণৰ সম্ভাৱনা ডাৱৰ বিস্ফোৰণক লৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ আগন্তুক 5 দিনলৈ অসমৰ তথা উত্তৰ পূবত হ'ব মুখলধাৰ বৰষুণ এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ সপোন বাস্তৱায়িত হৈছে ভাৰতীয় দলত স্থান লাভ কৰিছে অসমৰ ৰিয়ান পৰাগে অতি সোনকালেই বিসিসিআইয়ে ঘোষণা কৰিব জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতীয় দলত স্থান ৰিয়ান পৰাগৰ 6 জুলাইৰ পৰা 14 জুলাইলৈ জিম্বাবৱেৰ বিৰুদ্ধে 5খনকৈ শৃংখলাত খেলিব অসম সন্তান ৰিয়ান পৰাগে সমগ্ৰ অসমবাসীৰ বাবে এটা ভাল খবৰ ভাৰতীয় দলত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে টিম ইণ্ডিয়াত অন্তৰ্ভুক্ত হোৱা প্ৰথম অসমীয়া ৰিয়ান পৰাগ পৰৱৰ্তী খবৰ দিল্লী উচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ জামিন স্থগিত ৰখাক অস্বাভাৱিক আখ্যা দিছে উচ্চতম ন্যায়ালয়ে 26 জুনত উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ জামিনক লৈ দিব চূড়ান্ত ৰায়দান আন এটা খবৰ মোদী চৰকাৰৰ আঁচনি ললে যদি বিজেপিক ভোট দিব লাগে তেন্তে কংগ্ৰেছে বনোৱা বিমানবন্দৰেদি সদায় যোৱা সকলেও কংগ্ৰেছক ভোট দিব লাগে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাই আন এটা খবৰ সংবিধান খতৰে মে হে বুলি চিঞৰি থকাবোৰ আজি কি ক'ব বিজেপিয়ে প্ৰশ্ন কৰিছে কংগ্ৰেছক বিজেপিয়ে কৈছে ভাৰতৰ সংবিধানৰ মূল প্ৰস্তাৱনা এইখন আৰু কংগ্ৰেছৰ দ্বাৰা পৰিৱৰ্তিত সংবিধানৰ প্ৰস্তাৱনা এইখন প্ৰকৃততে কোনে সংবিধান সলনি কৰিছিল প্ৰশ্ন কৰিছে বিজেপিয়ে কৈছে যে ধৰ্ম নিৰপেক্ষ শব্দ কংগ্ৰেছে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে সংবিধানখনৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰিছিল সিকুলাৰ শব্দটো কংগ্ৰেছে সলনি কৰিছিল কংগ্ৰেছে অন্তৰ্ভুক্ত কৰিছিল সংবিধানৰ প্ৰস্তাৱনাত সেই সময়ত যি সময়ত সংবিধান কাৰ্যকৰী কৰা হৈছিল সেই সময়ত সিকুলাৰ শব্দটো সংবিধানৰ প্ৰস্তাৱনাত নাছিল কিন্তু কংগ্ৰেছে সংবিধানৰ প্ৰস্তাৱনাত নতুনকৈ সিকুলাৰ শব্দ আৰু সোশিয়েলিষ্ট শব্দ অন্তৰ্ভুক্ত কৰাৰ অভিযোগ